আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে অসম চৰকাৰে 1 ফেব্ৰুৱাৰী তাৰিখৰ পৰা বাজেট বহিব অসম চৰকাৰৰ বাজেট আৰু সেই বাজেটত আমাৰ জনসাধাৰণৰ কাৰণে কি বাজেট ধৰা হৈছে বা আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে বা টিউটৰ শিক্ষকসকলৰ কাৰণে সেই বাজেটটো কিয় গুৰুত্বপূৰ্ণ সেই বিষয়ে নিশ্চয়কৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি শেষলৈ ভিডিঅ'টো চাই থাকিব আপোনালোকে নিশ্চয় স্ক্ৰীনত ফটো কৰিছে ইয়াত লিখিছে 5 ফেব্ৰুৱাৰীৰ পৰা বাজেট অধিৱেশন মুখ্যমন্ত্ৰী অধ্যক্ষতাত বৈঠক জনমুখী বাজেট প্ৰস্তুত কৰাৰ নিৰ্দেশ আমাৰ সেই বাজেটখন যাতে নেকি আমাৰ জনমুখী বাজেট হয় আৰু সেই বাজেট প্ৰস্তুত কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী সেইখিনি বৈঠক বা মাননীয় মুখ্যমন্ত্ৰী সেইখিনি নিৰ্দেশ দিছে বুলি ইয়াত উল্লেখ কৰিছে আৰু ইয়াতে লিখিছে যে আপোনাৰ অহা 5 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব অসম বিধানসভা বাজেট অধিৱেশন মানে অহা 5 ফেব্ৰুৱাৰীৰ পৰা অসম বিধানসভাৰ যিখিনি বাজেট হ'ব সেইখিনি বাজেট আৰম্ভ হ'ব বুলি ইয়াত উল্লেখ কৰিছে বিত্তমন্ত্ৰী অজন্তা নিয়োগ অধিৱেশনত দাখিল কৰিবলগীয়া বাজেটক লৈ ইতিমধ্যে দিছপুৰ তত্ত্বপ্ৰদাত আৰম্ভ হৈছে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বিত্তমন্ত্ৰী অজন্তা নিয়োগৰ উপস্থিতিত এই লোকসেৱা ভৱনত বাজেট প্ৰস্তুতিক লৈ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় উক্ত বৈঠকত মুখ্যমন্ত্ৰী এখন জনমুখী বাজেট প্ৰস্তুত কৰাৰ বাবে সকলোকে নিৰ্দেশ দিয়ে আনকি সেই সন্দৰ্ভত ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত বিশিষ্ট লোকসকলৰ সৈতেও আলোচনা কৰাৰ বাবেও বিত্ত বিভাগক পৰামৰ্শ দিয়ে মুখ্যমন্ত্ৰীয়ে আৰু মন কৰিবলগীয়া যে অহা মাৰ্চ বা এপ্ৰিল মাহত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব সেয়েহে লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বুধৰ আশংকাত ৰাজ্য চৰকাৰখনে জনমোহিনী এখন বাজেট প্ৰস্তুত কৰাৰ সম্ভাৱনা আছে যাৰ বাবে এতিয়া বাজেট কেন্দ্ৰ কৰি দিছপুৰৰ প্ৰতিটো বিভাগত ব্যাপক তত্ত্বপ্ৰদান আৰম্ভ হৈছে নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ বিষয় এই বাজেটৰ বিষয়টো যিহেতু বাজেটত সকলো আমাৰ অসমৰ যিসকল জনসাধাৰণ আছে তেখেতসকলে সদায় জনমুখী বাজেটেই বিচাৰে আৰু সেই জনমুখী বাজেটত আমাৰ যিমানখিনি যিধৰণে জনসাধাৰণে সা সুবিধা পাব লাগে সেইখিনি থাকিব লাগে বুলি আমাৰ জনসাধাৰণে বিচাৰে আৰু অসম চৰকাৰো তেখেতসকলৰ পৰা সেইখিনি আশা কৰে অসম চৰকাৰৰ পৰা আমাৰ জনসাধাৰণে আৰু সেয়ে নিশ্চয়কৈ এই বাজেটটো সকলো বিভাগৰ সকলো কৰ্মচাৰীৰ কাৰণে এটা গুৰুত্বপূৰ্ণ বিষয় আৰু যিহেতু আমাৰ টিউটৰী শিক্ষকসকলৰ কাৰণে সেই বাজেটটো খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় হৈ আছে যিহেতু আমাৰ সকলোবিলাক বাজেটতে আমাৰ টিউটৰ শিক্ষকসকলৰ বিষয়ে অসম চৰকাৰে কোনো এটা সিদ্ধান্ত নলয় আৰু সেইবাবে প্ৰতিটো বাজেটৰ কাৰণে আমাৰ সেই টিউটৰ শিক্ষাগুৰুসকলে আশাৰে বাট চাই আছে যিবিলাক বাজেট অধিৱেশন হ'ব সেই বাজেট অধিৱেশনবিলাকত আমাৰ টিউটৰ শিক্ষকসকলৰ উদ্ধাৰ হকে কিবা আইন সলনি কৰিব নেকি বা তেখেতসকলৰ যিখিনি মঞ্জুৰি সেইখিনি দৰমহালৈ ৰূপান্তৰ কৰা হ'ব নেকি বা আমাৰ সেই টিউটৰ শিক্ষকসকলে আপগ্ৰেড কৰা হ'ব নেকি সেইখিনি আশা কৰি থাকে কিন্তু অসম চৰকাৰে কোনো এটা বাজেটলৈকে এতিয়ালৈকে আমাৰ টিউটৰ শিক্ষকসকলক নিযুক্তি দিয়াৰে পৰা কোনো এটা বাজেটত আমাৰ টিউটৰ শিক্ষকসকলৰ বিষয়ে আলোচনা কৰা নাই বা তেখেতসকলৰ উদ্ধাৰৰ হকে কোনো এটা আইন সংশোধনী কৰা নাই বা কোনো এটা আইন তেখেতসকলে বনোৱা নাই এয়া খুবেই এটা আমাৰ টিউটৰ শিক্ষকসকলৰ কাৰণে এটা ভাবিবলগীয়া বিষয় যিহেতু টিউটৰ শিক্ষকসকলে যিহেতু তেখেতসকলৰ উদ্ধাৰৰ হকে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ পদক্ষেপ লৈ আহিছে আৰু অহা 5 ফেব্ৰুৱাৰীৰ পৰা যিখিনি বাজেট অধিৱেশন হ'ব সেই বাজেট অধিৱেশনত আমাৰ টিউটৰ শিক্ষকসকলৰ কাৰণে কি থাকিব সেয়া নিশ্চয়কৈ আমাৰ টিউটৰ শিক্ষকসকলে আশাৰে বাট চাই থাকিব আৰু সেই প্ৰতিটো আমাৰ টিউটৰ শিক্ষকসকলে অসম চৰকাৰৰ পৰা সেইখিনি আশা কৰি আছে আৰু সেয়া নিশ্চয়কৈ অসম চৰকাৰে যেন অহা 5 ফেব্ৰুৱাৰীৰ পৰা যিখিনি অসম বিধানসভাৰ বাজেট অধিৱেশন হ'ব সেই বাজেট অধিৱেশনত যেন আমাৰ টিউটৰ শিক্ষকসকলৰ উদ্ধাৰৰ হকে এটা আইন যিখিনি 2017-18 চনৰ যিখিনি আইন সংশোধন কৰিবলগীয়া আছে সেইখিনি সংশোধন কৰি যেন আমাৰ টিউটৰ শিক্ষকসকলক উদ্ধাৰ কৰে আৰু লগতে যিহেতু আমাৰ বেঞ্চাৰ শিক্ষক কৰ্মচাৰীসকলেও আশাৰে বাট চাই আছে যিবিলাক বাজেটত এতিয়ালৈকে আমাৰ সেই বেঞ্চাৰ শিক্ষক কৰ্মচাৰীসকলৰ যিখিনি উদ্ধাৰ কৰিব লাগে বা সেইখিনি বাজেট বনাব লাগে সেইখিনি বনোৱা নাই আৰু সেয়ে আমাৰ বেঞ্চাৰ শিক্ষক কৰ্মচাৰীসকলেও 2017-18 চনৰ আইন সংশোধন কৰাটো বিচাৰিছে আৰু সেই আইন সংশোধন কৰিলেহে তেখেতসকলৰ স্কুলবিলাক বা তেখেতসকলৰ পদ প্ৰভিঞ্চিয়েলাইজ হ'ব এয়া নিশ্চয়কৈ আমাৰ বেঞ্চাৰ শিক্ষক কৰ্মচাৰীসকলে গম পায় আৰু সেয়ে তেখেতসকলে 2017-18 চনৰ যিখিনি প্ৰাদেশিকৰণ আইন সেইখন সংশোধন কৰিবৰ কাৰণে তেখেতসকলে বিভিন্ন সময়ত বিভিন্ন ধৰণে দাবী উত্থাপন কৰি আহিছে আৰু সেয়ে অহা যিখিনি 5 ফেব্ৰুৱাৰীৰ প্ৰথম বাজেট অসম বিধানসভাৰ বাজেট অধিৱেশন হ'ব সেই বাজেট অধিৱেশনত যেন আমাৰ এই বেঞ্চাৰ শিক্ষক কৰ্মচাৰী উদ্ধাৰৰ হকে বা আমাৰ সেই টিউটৰ শিক্ষকসকলৰ উদ্ধাৰৰ হকে 2017-18 চনৰ যিখিনি প্ৰাদেশিকৰণ আইন এইখিনি সংশোধন কৰে যেন সেই আশাৰে আমাৰ এই বেঞ্চাৰ শিক্ষক কৰ্মচাৰীয়ে হওক বা টিউটৰ শিক্ষক কৰ্মচাৰীসকলে হওক আশাৰে বাট চাই আছে আৰু সেই মাননীয় মুখ্যমন্ত্ৰীক আমাৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ আপোনালোকে আমাৰ সেই টিউটৰ শিক্ষকসকলৰ উদ্ধাৰৰ হকে বা এই বেঞ্চাৰ শিক্ষক কৰ্মচাৰীসকলৰ পদ প্ৰভিঞ্চিয়েলাইজৰ হকে 2017-18 চনৰ যিখিনি প্ৰাদেশিকৰণ আইন এইখিনি যেন সংশোধন কৰি তেখেতসকলৰ যিখিনি এই সেই প্ৰাপ্যখিনি বা যিখিনি ন্যায্য পাব লাগে সেইখিনি আপুনি প্ৰদান কৰিব বুলি আমি আশাৰে আপোনাক লৈ
আমাৰ সেই টিউটৰ বা সেই শিক্ষাগুৰুসকলে বাট চাই আছে আৰু সেই আমাৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ আপোনালোকে অহা 5 ফেব্ৰুৱাৰীৰ পৰা যিখন বাজেট হ'ব সেই বাজেটত টিউটৰ উদ্ধাৰ আৰু বেঞ্চাৰ শিক্ষক কৰ্মচাৰীৰ উদ্ধাৰ হকে যেন শিক্ষা বিভাগৰ যিখিনি 2017 চনৰ আইন আছে সেইখিনি সংশোধন কৰি তেখেতসকলক উদ্ধাৰ কৰে সেয়ে আপোনালোকলৈ অনুৰোধ থাকিল আৰু নিশ্চয়কৈ আমাৰ টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ কৰণীয় কিয় হ'ব অহা 5 ফেব্ৰুৱাৰীৰ আগত তেখেতসকলে কি কৰিলে অসম চৰকাৰক দৃষ্টিগোচৰ কৰাব পাৰিব আমাৰ আৰু নিশ্চয়কৈ অহা 5 ফেব্ৰুৱাৰী তাৰিখত আমাৰ টিউটৰ শিক্ষকসকলে কি কৰিব লাগে বা অসম চৰকাৰক আমাৰ সমস্যাখিনি কেনেকৈ দৃষ্টিগোচৰ কৰাব পাৰে সেয়া নিশ্চয়কৈ আমাৰ টিউটৰ চেণ্ট্ৰেল কমিটিৰ বিষয়ববীয়াসকলে সেইখিনি কৰিব বুলি আমাৰ টিউটৰ শিক্ষাগুৰুসকলে আশাৰে বাট চাই আছে আৰু আমাৰ বেঞ্চাৰ শিক্ষক কৰ্মচাৰীসকলেও নিশ্চয়কৈ সেই অহা 5 ফেব্ৰুৱাৰীৰ বাজেট অধিৱেশনৰ আগত তেখেতসকলৰ চেণ্ট্ৰেল কমিটিয়ে হয়তো অসম চৰকাৰক দৃষ্টিগোচৰ কৰাবৰ কাৰণে বিভিন্ন ধৰণৰ পদক্ষেপ লৈ আহিছে আৰু সেয়া নিশ্চয়কৈ আমি সকলোৱে গম পাওঁ আৰু আমাৰ টিউটৰ শিক্ষকসকলেও বিভিন্ন ধৰণৰ পদক্ষেপ লৈ আহিছে তথাপিও আমাৰ চেণ্ট্ৰেল কমিটিৰ যিসকল টিউটৰ বিষয়ববীয়া আছে তেনেহ'লে তেখেতসকলক নিশ্চয়কৈ আমাৰ এই টিউটৰ শিক্ষক কৰ্মচাৰীসকলে বাট চাই আছে যেন তেখেতসকলে অহা 5 ফেব্ৰুৱাৰীৰ বাজেট অধিৱেশনৰ আগে এনেকুৱা এটা ডিচিশ্যন লয় যিটো ডিচিশ্যনত যেন আমাৰ টিউটৰসকলৰ সমস্যাখিনি অসম চৰকাৰ দৃষ্টিগোচৰ হয় সেই অহা 5 ফেব্ৰুৱাৰী তাৰিখৰ বাজেটত তেখেতসকলৰ উদ্ধাৰ হকে যিখিনি বাজেট ধৰিব লাগে সেইখিনি যেন ধৰে সেয়ে আশাৰে আমাৰ টিউটৰ শিক্ষক কৰ্মচাৰীসকলে চেণ্ট্ৰেল কমিটি বা অসম চৰকাৰলৈ বাট চাই আছে আৰু সেয়া নিশ্চয়কৈ অসম চৰকাৰে যেন আমাৰ সেই টিউটৰ শিক্ষকসকলৰ উদ্ধাৰ হকে কিবা এটা নহয় কিবা এটা বাজেট প্ৰস্তুত কৰি তেখেতসকলক উদ্ধাৰ কৰে সেই আশা ৰাখিছোঁ আৰু আজিৰ ভিডিঅ'টি ইমানতে শেষ কৰি লওঁ প্ৰতিজন টিউটৰ গুৰিয়ে যাতে নেকি এইখিনি খবৰ পায় আৰু চেণ্ট্ৰেল কমিটিয়ে যাতে নেকি সেইখিনি বাজেটৰ খবৰ পায় আমাৰ টিউটৰ শিক্ষকসকলৰ উদ্ধাৰ হকে এটা পদক্ষেপ লয় সেই আশা কৰিম আৰু আজিৰ ভিডিঅ'টি ইমানতে শেষ কৰিলোঁ নমস্কাৰ জয়